নমস্কাৰ, মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছোঁ ঝংকাৰ পাঠ্যপুথিখনৰ প্ৰথম অধ্যায়ৰ প্ৰথম পাঠটিৰ দ্বিতীয় অংশ। ইতিমধ্যে আমি প্ৰথম অংশত ফল-মূলৰ বিষয়ে শিকি আহিছোঁ। টেঙা ফল, মিঠা ফল, কেঁহা ফল, কোনবিলাক জন্তুৱে ফল-মূল খায় শিকি আহিছোঁ, নহয়নে? এতিয়া আহাচোন আমি দ্বিতীয় অংশত কিনো আছে চাওঁ। দ্বিতীয় অংশৰ প্ৰথমতেই আমাক কি কৰিব দিছে? ক্ৰিয়াকলাপ। আহা, এতিয়া আমি এই ক্ৰিয়াকলাপত কিনো আছে চাওঁ। ফল, গাত, ধৰে, পকা এই শব্দকেইটাৰ শেষৰ ধ্বনিৰ মিল থকা নতুন শব্দ গঠন কৰি খালী ঠাইত লিখোঁ আৰু পঢ়োঁ। আহা, এই যে শব্দকেইটা আছে, এই শব্দকেইটাৰ শেষৰ ধ্বনিৰ লগত মিল থকা নতুন শব্দ গঠন কৰি এই খালী ঠাইসমূহত আমি লিখিব লাগিব আৰু লিখাৰ পাছত পঢ়িব লাগিব। প্ৰথমতেই আমি প্ৰথম শব্দটো চাওঁ আহা। কি আছে? ফল, আৰু তাৰ শেষৰ ধ্বনিটো হ'ল ল। ল ধ্বনিৰ লগত মিল থকা এটা নতুন শব্দ হ'ল বল, আৰু এটা হ'ল কল। এতিয়া আমি নিজে এটা নতুন শব্দ লিখিম। আহাচোন লিখোঁ। ত ল, তল। এতিয়া আমি দ্বিতীয় শব্দটোলৈ যাওঁ। দ্বিতীয় শব্দটো হৈছে গাত, আৰু শেষৰ ধ্বনিটো হৈছে ত। শেষৰ ধ্বনিৰ লগত মিল থকা, ত ধ্বনিৰ লগত মিল থকা এটা শব্দ হৈছে পাত। এতিয়া আমি নতুনকৈ দুটা শব্দ লিখিম। এটা লিখোঁ আহা। হাত, হাত। আৰু এটা লিখোঁ ভাত, ভাত। নহয়নে? এইবাৰ আমি পিছৰ শব্দটো চাওঁ আহা। ধৰে, ধৰেৰ শেষৰ ধ্বনিটো হৈছে ৰে। এটা নতুন শব্দ আমি লিখোঁ ৰে, চৰে। ৰে, কৰে। ৰে, লৰে। এতিয়া আমি পকা শব্দটোৰ শেষৰ ধ্বনিৰ লগত মিলা শব্দ লিখোঁ আহা। শেষৰ ধ্বনিটো হৈছে কা। তাৰে এটা নতুন শব্দ হৈছে কা, চকা। আৰু এটা লিখোঁ আহা। টকা। আৰু এটা লিখোঁ আহা। ককা। ইতিমধ্যে আমি ইয়াত শেষৰ ধ্বনিৰ লগত মিল থকা শব্দ লিখি দেখুৱালোঁ। তোমালোকেও তোমালোকৰ পাঠ্যপুথিত ধুনীয়াকৈ লিখি ৰাখিবা। এতিয়া আমি ফল-মূলৰ নাম পঢ়োঁ আহা। ইয়াত থকা ফল-মূলসমূহৰ নামবিলাক আমি এতিয়া পঢ়িম। কল, আম, নেমু, অমিতা, কঁঠাল, আনাৰস, আমলখি, জলফাই, তেতেলী, শিলিখা। এইসমূহ হ'ল ফল-মূল। আৰু ইয়াৰ পিছতে আমি ফল-মূলবোৰ সোৱাদ অনুসৰি ভাগ কৰি লিখোঁ আহা। আমি যে আগৰ ইয়াত পঢ়ি গৈছিলোঁ ফল-মূলসমূহৰ নাম, সেইসমূহ আমি সোৱাদ অনুসৰি ভাগ কৰিম। প্ৰথমতে আমাৰ কি দি থোৱা আছে? টেঙা ফল। আমি এতিয়া এই ফল-মূলসমূহৰ ভিতৰত টেঙা ফল বিচাৰি উলিয়াওঁ। আহাচোন। নেমু, নহয়নে? নেমু হয়নে টেঙা ফল? হয়। নেমু আৰু তেতেলী,
জলফাই এইসমূহ হ'ল টেঙা ফল ইয়াত আমি ধুনীয়াকৈ টেঙা ফলসমূহ লিখো কি আছিলে নেমু জলফাই আৰু কি আছিলে তেতেলী তেতেলী এতিয়া আমি মিঠা ফলসমূহ বিচাৰো মিঠা ফলসমূহ হৈছে কি বাৰু কল আম অমিতা কঁঠাল আনাৰস এইসমূহ হৈছে মিঠা ফল ইয়াত আমি মিঠা ফলসমূহৰ নাম লিখিম কি আছিলে কল আম অমিতা কঁঠাল আৰু কি আছিলে আনাৰস এতিয়া আমি কেহা ফলসমূহ বিচাৰো আহা কেহা ফল কিনো আছে আমি বিচাৰোচোন আহা কি আছে কেহা ফল শিলিখা আৰু কি আছে বাৰু আমলখি আৰু শিলিখা কেহা ফল আমি এতিয়া কেহা ফলৰ নাম লিখিম কি পাইছিলো আমি আমলখি আৰু কি পাইছিলো শিলিখা তোমালোকেও তোমালোকৰ পাঠ্যপুথিত এনেকৈ টেঙা ফল মিঠা ফল আৰু কেহা ফলসমূহ লিখি ৰাখিবা ইয়াৰ পিছতে আছে ৰং বুলাও আহা এই যে ছবি দুখন দেখিছা কি বাৰু অমিতা আৰু আম এই ছবি দুখনত কি কৰিম আমি ৰং কৰিম ধুনীয়াকৈ তোমালোকে ৰং কৰিবা চোৱাচোন এই ছবিখনত আৰু এই আমৰ ছবিখনত কিমান ধুনীয়াকৈ ৰং কৰি থোৱা আছে তোমালোকেও তোমালোকৰ পাঠ্যপুথিত এনেকৈ ধুনীয়াকৈ অমিতা আৰু আমৰ ছবিখনত ৰং কৰিবা ইতিমধ্যে আমি এই পাঠটিত বহুতো কথা জানিলো নহয়নে ফলৰ বিষয়ে আহাচোন আমি আকৌ এবাৰ ফলৰ বিষয়ে অকণমান কথাকে পাতো তোমালোকে কোৱাচোন বাৰু তলৰ কোনবিধ মিঠা ফল আমিতো ইতিমধ্যে পাই আহিছো নহয়নে মিঠা ফল টেঙা ফল কেহা ফল পাই আহিছো এই ছবি দুখনৰ ভিতৰত কোনখন ছবি মিঠা ফল কল হৈছে এইবাৰ কোৱাচোন তোমালোকে তলৰ কোনবিধ কেহা ফল কোনবিধ আমলখি হৈছে নে হৈছে এইবাৰ কোৱাচোন তলৰ টেঙা ফল কেইবিধ চিনাক্ত কৰা আমি কি কৰিব লাগে টেঙা ফল কেইবিধ চিনাক্ত কৰিব লাগে কি হয় টেঙা ফল নেমু আৰু তেতেলী মৰমৰ অকণিহঁত আজি পাঠটি ইমানতে সামৰিছো আগন্তুক দিনত তোমালোকলৈ এটি নতুন পাঠ লৈ পুনৰ আহিম ধন্যবাদ